আপোনাৰ হাত ভৰি নাক চকু কাণ মুখ জিভা শৰীৰৰ সমস্ত অংগ প্ৰত্যংগ সক্ৰিয় হৈ আছে, সুস্থ হৈ আছে, সবল হৈ আছে। ইয়াৰ বাবে আপুনি বাৰু নিজকে ভাগ্যৱান বুলি ভাবেনে? আপোনাৰ দৰে এনেকুৱা সমস্ত অংগ প্ৰত্যংগ সুস্থ সবল থকা মানুহ অলেখ আছে। তাৰে বহুতেই পৰনিৰ্ভৰশীল, বহুতেই সকলোবোৰ স্বত্বেও নিজকে পৰিচালনা কৰিব নোৱাৰে। নিজৰ ভাগ্যক তেওঁলোকে দোষাৰোপ কৰে। কৰ্ম নকৰি সমস্ত অংগ প্ৰত্যংগসমূহ কৰ্মত প্ৰয়োগ নকৰি পেলাই, বুদ্ধিমত্তা কামত নখটুৱাই পেলাই, সময়ৰ কাম সময়ত নকৰি তেওঁলোকে নিজৰ সময় নিজে বিধ্বস্ত কৰি পেলাই, নিজৰ এবিলিটিজ সমস্ত অপব্যয় কৰি পেলাই, ৱেষ্ট কৰি পেলাই, তাৰপিছত তেওঁলোকে আনৰ হিংসা নিন্দা পৰচৰ্চা ঈৰ্ষা বিদ্বেষত সময় ব্যয় কৰে। আৰু আপোনাৰ দৰে এনেকুৱা সুস্থ সবল বহুত মানুহ আছে যাৰে তেওঁলোকে নিজে স্বনিৰ্ভৰশীল হোৱাৰ উপৰিও আনৰ কাৰণে তেওঁলোকে সহায়ৰ হাত আগবঢ়াব পাৰে, তেওঁলোকে নেতৃত্ব প্ৰদান কৰিব পাৰে। পাৰ্থক্যটো ক'ত? পাৰ্থক্যটো হৈছে যাক শৰীৰৰ সমস্ত অংগ প্ৰত্যংগ সমস্ত যাক য'ত যেনেকৈ ব্যৱহাৰ কৰিব লাগে, মগজুত যেনেকৈ ব্যৱহাৰ কৰিব লাগে, চকুৰ দৃষ্টি যেনেকৈ য'ত ব্যৱহাৰ কৰিব লাগে, মুখৰ মাত য'ত যেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাত তেনেকৈ ব্যৱহাৰ কৰি পেলাই কৌশল প্ৰয়োগ কৰি পেলাই নিজকে সক্ৰিয় কৰি তুলিছে, নিজকে স্বনিৰ্ভৰশীল কৰি তুলিছে। গতিকে আপুনি কোনটো দলত থাকিব সেয়া আপুনি নিৰ্ণয় কৰি লওক। আপুনি তেতিয়াই ভাগ্যৱান হ'ব যেতিয়া আপুনি নিজকে কামত খটুৱাব পাৰিব, যেতিয়া নিজকে প্ৰতিক্ৰিয়াৰ পৰা আঁতৰত ৰাখি পেলাই ক্ৰিয়াত কৰ্মত নিয়োজিত হ'ব, যেতিয়াই পৰচৰ্চা পৰনিন্দা বাদ দি পেলাই সেই সমস্ত সময় সদৰ্থক কামত ব্যয় কৰিব। একেবাৰে নোৱাৰিলে শতবাৰে কৰা, শতবাৰে নোৱাৰিলে হেজাৰবাৰে কৰা। প্ৰয়াসটো চালু থাকক, প্ৰয়াসটো চলি থাকক, প্ৰয়াস যাতে বন্ধ নহয়। এনেকুৱা মানুহ পৃথিৱীত কম আছে যিসকলে কম আয়াসতে অধিক লাভৱান হয়। তেওঁলোকে তেনেকুৱা মানুহ যদি কম আয়াসত অধিক লাভৱান হয়, তাত কিন্তু ভয় কৰিবলগীয়া থাকে। পৰিশ্ৰম কৰি পেলাই কঠোৰ পৰিশ্ৰমৰ মাজেৰে, শাৰীৰিক মানসিক পৰিশ্ৰমৰ মাজেৰে যি সফলতা অৰ্জন কৰে, সেই সফলতা চিৰস্থায়ী হয়। সেই সফলতাই মানুহক আগলৈ উত্তৰণৰ বাটলৈ লৈ যায় উইথ কনফিডেন্স। আৰু তেনেকুৱা মানুহে, কৰ্মী মানুহে, ষ্ট্ৰেটেজি থকা মানুহে আনক তোষামত কৰাৰ কোনো প্ৰয়োজন নাই, আনৰ দৃষ্টি আকৰ্ষণ কৰাৰ কোনো প্ৰয়োজন নাই, আনৰ মুখাপেক্ষী হোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে এই যে হাত ভৰি চকু কাণ নাক মুখ জিভা শৰীৰৰ সমস্ত অংগ প্ৰত্যংগ সুস্থ সবল থকাটো তেতিয়াই ভাগ্যৱান বুলি ক'ব পাৰি যেতিয়া তাক সক্ৰিয়ভাৱে সঠিকভাৱে কামত খটুওৱা হয়। আপুনি মগজুৰ বুদ্ধি প্ৰয়োগ কৰক, সন্ধিৰ বা বুদ্ধিৰে কাটিবৰ কাৰণে যত্ন কৰক। শৰীৰ সুস্থ ৰাখক, মগজু সুস্থ ৰাখক, আৰ্থিক অৱস্থা সামাজিক অৱস্থান আপুনি সুস্থ কৰি গঢ়ি তোলক। আপুনি নিজকে অকলশৰীয়া ভাবিব নালাগে। আপোনাৰ কাৰণে অলেখ মানুহ আপোনাক উৎসাহিত কৰাৰ কাৰণে ৰৈ আছে। সমস্ত মানুহে আপোনাক চাই আছে, চাই থাকিব যদিহে আপুনি কৰ্ম কৰিব পাৰে। আপোনাক ফিডবেক পাব মাজে সময়ে, আপোনাক চাই আছোঁ, আপোনাক দেখি আছোঁ। আৰু আপুনি যদি নিষ্ক্ৰিয় হৈ যায়, কোনেও আপোনাক মন নকৰে। পৃথিৱী ইমান ঠেকা পৰা নাই যে আপোনাক চাই থাকিব। পৃথিৱী আপোনাক তেতিয়াই চাই থাকিব যেতিয়া আপুনি সক্ৰিয় হৈ থাকে, আপুনি যেতিয়া সজাগ হৈ থাকে। সেইবাবে শৰীৰৰ সমস্ত অংগ প্ৰত্যংগ সঠিকভাৱে প্ৰয়োগ কৰক আৰু
নিজৰ কাৰণে আগবাঢ়ক, আনৰ কাৰণেও দৃষ্টান্ত স্থাপন কৰক। আহক, আগুৱাওঁ, আহক, পোহৰ বিলাওঁ। ধন্যবাদ।